সেকশন বি পার্ট 1 11 নম্বৰ প্ৰশ্ন 1931 চনৰ গান্ধী আৰউইন চুক্তি দুটা শৰ্ট লিখা 2 নম্বৰ আছে গান্ধী আৰউইন চুক্তি এটা যথেষ্ট শৰ্ট আছে গান্ধী আৰু আৰউইনৰ মাজত এটা চুক্তি হৈছিল এই চুক্তিখনকে গান্ধী আৰউইন চুক্তি বুলি কোৱা হয় এই প্ৰশ্নটো আপোনালোকে ইতিহাসৰ 31 নম্বৰত ওলাব পাৰিব 31 নম্বৰ গান্ধী আৰউইন চুক্তি 1931 চন ইয়াতে চাব বন্ধুবৰ্গসকল ইয়াতে চুক্তি দিয়া আছে সেই চুক্তিৰ শৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে সংগৃহীত জৰিমনা মাফ কৰা এইটো আপোনালোকে 1 নম্বৰত লিখিব 2 নম্বৰত লিখিব তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা হত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া সিদ্ধান্ত গ্ৰহণ কৰে এইটো 2 নম্বৰ দিব তাৰ পিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল 12 নম্বৰ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন হাঁচিপতীয়া পুথিৰ নাম লিখিব দিছে এইটো কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 96 ত যাব লাগিব 96 মই ওলাই দি আছো আপোনালোকক 96 ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব যে এনেকেইখন মান ওপৰত দিয়া আছে এনেকেইখন মান সচিত্ৰ পুথি হ'ল যে তেনেকুৱা পুথি আছে হাঁচিপতীয়া পুথি আছে এটা আপোনালোকে লিখিব দুটা লিখিব দিছে আনন্দ লহৰী হস্তি বিদ্যাৰ নাম চিত্ৰ ভাগৱত গীত গোবিন্দ কুমৰ শৰণ শংকচুৰ পত লৱকুশৰ যুদ্ধ আদি হাঁচিপতীয়া পুথি ধুনীয়াকৈ ইয়াতে দিয়া আছে ইয়াৰ পৰা আপোনালোকে মাত্ৰ দুটা লিখিলে হ'ব যেনিবা আনন্দ লহৰী আৰু 2 নম্বৰ দিব হস্তি বিদ্যাৰ নব পাস হৈ যাব আপোনালোকৰ উত্তৰটো 13 নম্বৰ দিয়া আছে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুখন স্থাপত্যৰ নাম লিখিব দিছে ইয়াতে নম্বৰ আছে আপোনালোকৰ 2 এইটোৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 86 ত যাব লাগিব 86 মই ওলাই দি আছো আপোনালোকক এয়া 86 ইয়াতে ধুনীয়াকৈ দিয়া আছে বন্ধুসকল চাই লওক 86 এই প্যাৰাগ্ৰাফটো দিয়া আছে যে হাঁচিৰ স্তূপ অজন্তাৰ গুহাসমূহ আৰু তাজমহল তিনিটা দিয়া আছে আপোনালোকে ইয়াৰ পৰা দুটা লিখিব ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান সাংস্কৃতিক সংস্থা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কি কৰা হৈছে তালিকাভুক্ত কৰা হৈছে ইয়াৰ পৰা মাত্ৰ আপোনালোকে দুটা লিখিব হাঁচিৰ স্তূপ বা অজন্তাৰ গুহা বা তাজমহল লিখিলেও হ'ব তাৰ পিছৰ প্ৰশ্নটো বন্ধুবৰ্গসকল চাই ল'ব 14 নম্বৰ 14 নম্বৰত দিয়া আছে মানে নাইবা দিয়া আছে 13 নম্বৰটো আপোনালোকে হেইটো যদি টান পায় এইটো কৰিব ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখিব দিছে ইয়াতো 2 মাৰ্ক আছে এইটো কাৰণে যাব লাগিব পেজ নম্বৰ 85 ত যাব লাগিব ইয়াৰ পৰা বাৰ পৰীক্ষাত অহা দেখা পাই আছো বন্ধুবৰ্গসকল কোনখিনি পৰা আহে দেখাই দি আছো মই চাই ল'ব ইয়াৰ পৰা ইমানলৈকে বাৰ পৰীক্ষাত আহে ইয়াতে দিয়া আছে প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদাস আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ এয়া বিজ্ঞানী বুলি উল্লেখ কৰা হৈছে আপোনালোকে ভাস্কৰাচাৰ্য লিখিব আৰু মহৰ্ষি ভৰদাস বুলি লিখিব দুজনৰ নাম লিখিব দিছে দুজনে লিখিব আপোনালোকে এইটো আহিছিল কপিল পতঞ্জলি এনেকুৱা আহিছিল এইবিলাক কি আছিল আপোনালোকৰ এইবিলাক গৌতম তাৰ পিছত ইয়াতে কপিল এইটো ইয়াতে নালাগে তো এইটো আপোনালোকৰ কি আহিছিল যোৱা পৰীক্ষাত আহিছিল দাৰ্শনিকৰ নাম আহিছিল তো এনেকৈ প্ৰশ্নবিলাক কি কৰে খলাই দি দিয়ে যেনিবা কুটিলৰ কি আছে অৰ্থশাস্ত্ৰ আছে এইবিলাক প্ৰশ্ন বনাই দি দিয়ে যে নহওক আপোনালোকৰ যেটো প্ৰশ্ন আছে এইটো কাৰণে আপোনালোকে দুজন ব্যক্তিৰ নাম লিখিব ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদাস লিখিব তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব 14 নম্বৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ লিখিব দিছে স্বদেশী আন্দোলনটো হৈছিল জানে আপোনালোকে বংগ বিভাজনৰ সময়ত আৰু সেই সময়ত কি হৈছিল জাতীয় শিল্পৰ বিকাশ হৈছিল
তো সেই বিষয়ে আপোনালোকক চমু থকা লিখিব দিছে বা চমুকৈ লিখিব দিছে। আপোনালোকে পেজ নম্বৰ 13 যাব। 13 গ'লে ধুনীয়াকৈ আপোনালোকে পাই যাব। মই দেখাই আছোঁ। এয়া স্বদেশী শিল্প উদ্যোগ। ইয়াতে যদি চাই আপোনালোকে ধুনীয়াকৈ পাই যাব। আপোনালোকে পঢ়ি আপোনালোকৰ সুবিধা অনুযায়ী কোনটো ল'লে সুইটেবল হ'ব তেনেকৈ আপোনালোকে নোটছটো কৰি ল'ব। কিছুমান ব্যক্তিৰ নাম লিখিব যে অমুক ব্যক্তি অমুকটো শিল্প উদ্যোগৰ লৈ উঠিছিলে বা উঠাইছিল। এনেবা ইয়াতে তেনেকুৱা ব্যক্তি আছে যে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশৰ বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কি কৰিছিল চিন্তা কৰিছিল। এনেকুৱা শাৰীবিলাক আপোনালোকে দিব। তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুবৰ্গসকল। নাইবা দিয়া আছে ওপৰ এইটো যদি টান পায় এইটো কৰিলেও হ'ব। শ্ৰদ্ধি আন্দোলন মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিব দিছে। মানে মহিলাসকলে কেনেকুৱা কাম কৰিছিলে সেই বিষয়ে আপোনালোকে লিখিব লাগিব। এই একেটা পাঠতেই দিয়া আছে, আপোনালোকে ইয়াতে চাই লওক। পেজ নম্বৰ 12 যাব, ধুনীয়াকৈ পাই যাব যে শ্ৰদ্ধি আন্দোলনৰ মহিলাৰ কি ভূমিকা। সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰীক সমাজে পুৰুষৰ লগতে বা সমানে সমানে স্বদেশী আন্দোলনত কি কৈছে অংশগ্ৰহণ কৰিছিলে। এনেকৈ আপোনালোকে চাব, তেতিয়া ধুনীয়াকৈ আপোনালোকে লিখিব পাৰিব। তাৰে এজন ব্যক্তিৰ নাম ক'ব পাৰিব আপোনালোকে ভগিনী নিবেদিতা। তাৰ পিছৰ প্ৰশ্নটো 15 নম্বৰ। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিলে? লৰ্ড কাৰ্জনে কি কৰিছিলে? বংগভংগখন বিভাজন হ'ব, তাতে 4টা দফা কি কৰিছিলে উল্লেখ কৰিছিলে। এই 4টা দফাৰ যিটো ফাৰ্ষ্টৰ দফা আছে, সেই ফাৰ্ষ্টৰ দফাত 4টা কথা উল্লেখ কৰা আছে, সেইখিনি আপোনালোকে লিখিব লাগিব। এয়া আপোনালোকে চাই লওক, দিয়া আছে ইয়াতে ধুনীয়াকৈ। বংগভংগ আঁচনিৰ প্ৰথম দফা ইয়াতে লিখা আছে। বংগৰ 4 দফীয়া আঁচনিখন আছিল এনেধৰণৰ, মানে 4টা দফা আছে, এইফালেও আছে। আপোনালোকৰ প্ৰথম দফাটো কেইটা আছে? 4টা আছে। ইয়াতে 3টা আৰু এইফালে আছে এটা। 1 নম্বৰ দিয়া আছে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ববংগ আৰু কি হ'ব অসম হ'ব। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। তাৰপিছত 2 নম্বৰ দিয়া আছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন কাৰ হাতত থাকিব? লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। 2 নম্বৰত দিয়া আছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কলৈ আনিব? স্থানান্তৰ মানে সলনি কৰি আনিব, ঢাকালৈ আনিব। আপোনালোকে এইখিনিও মুখস্থ কৰি ল'ব, কোনে জানে কোনটো দফা দি দিয়ে। তাৰপিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুবৰ্গসকল। 16 নম্বৰত দিয়া আছে 1857 চনৰ বিদ্ৰোহ মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। মণিৰাম দেৱানে কি কৰিছিলে? আপোনালোকে নিশ্চয় জানে, বিদ্ৰোহ এটা আৰম্ভ কৰিছিল অসমৰ ফালৰ পৰা, হ'লে কি হ'ব তেওঁ বিফল হৈছিল। তথাপি তেওঁ যথেষ্ট কাম কৰি থৈ গৈছে। এইটো কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 85ত যাব লাগিব। 85 এয়া 85 মই ওলাই দিয়া আছোঁ। 85ত আপোনালোকে যদি যায় তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকে পাই যাব। 45ত যাব বন্ধুবৰ্গসকল। 45 এয়া 45, 85 নহয়, এইটো 45ত যাব আপোনালোকে। মণিৰাম দেৱানৰ বিদ্ৰোহ। এয়া মণিৰাম দেৱানৰ যিটো বিদ্ৰোহ পাৰ্ট আছে, এইটোতে আপোনালোকে তেওঁ গোটেইখিনি পাই যাব, কেনেকৈ তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছিলে আৰু ক'ত ক'ত আছিলে। কলকাতাত আছিলে, মধুমল্লিক এজন কি আছে বাঙালী এজন মুক্তিয়াৰ আছিলে, তেওঁ কি কৰিছিলে যথেষ্ট সহায় কৰিছিলে। এনেকুৱা বহুত কথা আপোনালোকে পাই যাব। লাষ্টত তেওঁ যেনিবা বিফল হৈছিলে। পিয়লি বৰুৱা আৰু কোন আছিলে? মণিৰাম দেৱানৰ কি কৰা হৈছিলে 18 কি ইয়াতে চন এটা আছে, মই দেখাই আছোঁ। 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত কি কৰা হৈছিল? এই দুজন ব্যক্তিক ফাঁচি দিয়া হৈছিল। তো আপোনালোকে এনেকৈ মিলাই লিখিব।
তাৰ পিছৰ প্ৰশ্নটো হ'ল নাইবা দিয়া আছে সেইটো যদি নোৱাৰে তেতিয়াহ'লে তলৰটো কৰিব আপোনালোকে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ দিয়া আপোনালোকক বিৱৰণেই দিব দিছে প্ৰশ্নবিলাক সহজে আহিছিলে তে ৰঙিয়া বিদ্ৰোহ যেটো আছে এটো আপোনালোকে পেজ নম্বৰ 54 যাব লাগিব ধুনীয়াকৈ ৰঙিয়াৰ বিদ্ৰোহ হৈছিলে সেইটোই আপোনালোকক লিখিব দিছে ইয়া ৰঙিয়া কৃষকসকলে কি কৈছিল বিদ্ৰোহ আৰম্ভ কৰিছিল দীঘলীয়া পাঠ এটা যথেষ্ট আছে ইয়াতে আপোনালোকে ইয়াৰ পৰা গোটেইখিনি দেখিলে যথেষ্ট সময় যাব ইয়াৰ পৰা আপোনালোকক চমুকৈ কি কৰিব লাগিব লিখিব লাগিব মাত্ৰ মই দেখাই দিলো যে ইয়াৰ পৰা হ'ব তাৰ পিছত প্ৰশ্নটো হ'ল 17 নম্বৰ দিয়া আছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি ভাৰতৰ ভাস্কৰ্যৰ কি আছে তিনিটা প্ৰধান শৈলী আছে সেইকেইটা কি বুলি উল্লেখ কৰা হৈছে ইয়াতে আপোনালোকে পেজ নম্বৰ যাব লাগিব 87 যাব লাগিব 87 গলে ধুনীয়াকৈ আপোনালোকে পাই যাব এ 87 ইয়াতে ধুনীয়াকৈ দিয়া আছে বন্ধুবৰ্গসকল চাই ল'ব এয়া 87 এটা চাই লওক গান্ধাৰ তাৰ পিছত গান্ধাৰটো কত পৰিব উত্তৰ পশ্চিম পাকিস্তান তথা পূব আফগানিস্তান অঞ্চলত বিকশিত হৈ আছে মানে এইখিনি এৰিয়া বিয়পি আছে এটা হল গান্ধাৰ এটা হল শিল্পকলা আৰু এটা হল মথুৰা শিল্পকলা তিনিটা আপোনালোকে তিনিটা কি লিখিব গান্ধাৰ লিখিব শিল্পকলা লিখিব আৰু এটা হল মথুৰা শিল্পকলা মানে শিল্পকলা গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু এটা হল অমৰাৱতী শিল্পকলা এই তিনিটা লিখিব কি কলো বন্ধুবৰ্গসকল গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু এটা হল অমৰাৱতী শিল্পকলা এই তিনিটা কি আছিল ইয়াতে দিয়া আছে ধুনীয়াকৈ নামেৰে তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি তিনিটা কি আছিল ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী আছিল তাৰ পিছৰ প্ৰশ্ন যদি হেইটো আপোনালোকে টান পায় নাইবা দিয়া আছে তলটো কৰিলেও হ'ব প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক কাইকৈ কি ভাগত বগোৱা হৈছে প্ৰাচীন ভাৰতৰ কি আছে স্থাপত্য আছে সেইবিলাকৰ বিষয়ে আপোনালোকক লিখিব দিছে বন্ধুবৰ্গসকল এইটো যদি লাগে তেতিয়াহ'লে কমেন্ট বক্সত জনাব বাকিখিনিও যদি লাগে আপোনালোকে জনাব আমি দিয়াৰ কাৰণে চেষ্টা কৰিম ভিডিঅখন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো বাকিখিনি প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব থ্যাংক ইউ